হেল্ল' এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইজ আজি হৈছে দেওবাৰ আৰু এই চাইছেনে আজিতো ছুটি আজি চবৰে মজা মানুহজনে লৈ আহিছে ঘৰৰে ধুনীয়া ছিঙি বোলে দালিত দিবলৈ দুপৰীয়া তাৰপিছত লাহে লাহে এইফালে কামবিলাক আমাৰ আগবাঢ়িছে আৰু মায়ে বনাই আছে ঘিউ 15 দিনৰ মূৰে মূৰে এতিয়া ঘিউ মঠিবলৈ ধুনীয়া হৈছে আৰু মাক যিহেতু ব্যস্ত ৰাখিব লাগিব বাকী কামত এইকাৰণে তো নহ'লে শুইয়ে থাকে সেইকাৰণে যে মই সৰু সুৰা কাম লগা আৰু যিহেতু মাও এইটো কৰি ভাল পায় সেইকাৰণে আৰু ঘিউ বনাই দিব মায়ে তাৰপিছত এতিয়া আমি গুচি গ'লোঁ খাই বৈ এইফালে মাটিও তুলিবলৈ ভাবিছোঁ 2 ঘণ্টামান মাটি বুকি লওঁ কাম কৰা লগাইছিলোঁ যিটোহে পিলিং পালাং কাম কৰে আৰু ইফালে মানুহবিলাকে কি হয় মাটি ভৰাব নাজানে মানে যিখিনি কাম কৰে তেখেতলোকে এনেকৈ মাটি ভৰাব নাজানে সেইদিনাখন কাম কৰা এটা লগালোঁ আধা পাচি মাটি নিলে এনেই দিনটো কৰিলে এটা চকু নভৰিলে তাৰপিছত কি ক'লোঁ মানুহজনক নহয় মোকে ভৰাই দিয়ক ময়ে লৈ যাওঁ তো আমি দুটা মানে কেলকুলেশ্যন লগালোঁ যে আপুনি 20 বাৰ লগাব নিব মই 20 বাৰ এনেকৈ আৰু মোক দেখি দেখি আমাৰ টিকলা বেটাও চাওকচোন কৰিছেগৈ তো সেইদিনাখন এইটো ছাইডে ভৰাইছিলে মানুহজনে মই সেইটো ছাইডে ভৰাই আছোঁ ৰাতিপুৱাৰ পৰা যিহেতু 2 ঘণ্টামান হৈ গ'ল কৰি থকা তো আধা ঘণ্টা মূৰে মূৰে অলপ ৰেষ্ট কৰিছোঁ পানী চানী খাইছোঁ এনেকৈ কামবিলাক কৰি আছোঁ তো মোৰ মিনি ব্লগটো চাই কেনে পালাইছে নিশ্চয় জনাব ভাল লাগিলে লাইক এটা কৰি দিব আকৌ তাৰপিছত এয়া দুপৰীয়া সাজৰ বাবে এতিয়া বনাইছোঁ এতিয়া আৰু কাম বন নকৰোঁ এই বনাই খাই অকণমান বেলেগ কাম আছে তো সেইবিলাক কাম কৰিম তো আজিলৈ মিনি ব্লগ ইমানতে মাৰিছোঁ নেক্সট ব্লগত আকৌ লগ পাম বাই বাই এভৰিৱান